আজি আপোনালোকক দেখুৱাম ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ যোৱা শ্বৰ্টকাট ৰাস্তাটো। এটা টাইমত তিনিচুকীয়া বা ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ গৈ একেদিনে ঘূৰি অহাটো কল্পনাৰো বাহিৰত আছিল। আৰু এতিয়া চাওক কেনেকুৱা দিন আহিলে, য'ত মাত্ৰ 1.5 ঘণ্টাতে আপোনালোকে ডিব্ৰুগড়ৰ পৰা মাজুলী সোমাব পাৰে। বগীবিল দলং পাৰ হৈ আহি আপোনালোকে এনেকুৱা এখন বজাৰ এখন পাব, য'ত বিভিন্ন ফল মূল শাক পাচলি বিকে। এনেকুৱা এখন আপোনালোকে বজাৰ নিশ্চয় দেখে। ঠিক তাৰ আপোনালোকে এতিয়া সোঁফালে এইটো ৰাস্তাটো নহয়, এই দলংখন দেখিছে, এই দলংখন নোপোৱাৰ আগত আপোনালোকে দেখিছে সোঁফালে এনেকৈ এটা ৰাস্তা এনেকৈ তললৈ গুচি গৈছে। এই ৰাস্তাটো এনেকৈ তলেদি আহিব আপোনালোকে, আৰু চাওক ওপৰেদি গাড়ী গৈ আছে। এই দলঙৰ তলেদি এই ৰাস্তাটোৱে যায় মাজুলীলৈ, আৰু ঠিক 50 to 45 মিনিটৰ ভিতৰতে আপোনালোকে পাই যাব মাজুলী। আগতে যেতিয়া ৰাস্তা নাছিলে, ডিব্ৰুগড়লৈ একেদিনাই গৈ ঘূৰি অহাটো সম্ভৱপৰ হৈছিলে নে? সম্ভৱ নহয়, এতিয়া মানে কেনেকুৱা? পুৰা 2 দিন লাগে অহা যোৱা কাৰণে। মানে ইমান ফাষ্ট ৰাস্তা, ইমানে ধুনীয়া হৈ গ'ল। আমাৰ এটা গোটেই মাজুলী এলেকাতে গোটেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক এটা আমাৰ সৰুৰ পৰা ডাঙৰলৈকে চবেই ভাল পায় আৰু মাজুলী ভাষা এটা পুৰা উন্নয়ন হৈছে আৰু পুৰা মজা শিক্ষাই বিজেপি চৰকাৰে বুঢ়াই বাবাই বনাই দিছে। হেমন্ত মামাক ধন্যবাদ দিছোঁ।